বিদুৰ ভাই আজি 3 দিন অতিক্ৰম কৰিলে আৰু গোটেই অসমত এতিয়া সকলো ফালে হৈ আছে বিদুৰ ভাই আৰু আজি বঙাইগাঁৱত গোটেই বিদুৰ ভাই টিম আহিছে একেলগে বঙাইগাঁওবাসীৰ লগত সিনেমাখন উপভোগ কৰিবলৈ আৰু এতিয়া বঙাইগাঁৱৰ জলি ডাইনত তেওঁলোক আছে আমি অকণমান কথা পাতিম তেওঁলোকৰ লগত সেই সিনেমাখনত হোৱা সৰু সৰু কথা সৰু সৰু ঘটনা কিছু তেওঁলোকৰ মুহূৰ্তৰ বিষয়ে আমি আলোচনা কৰিম কিন্তু প্ৰথমে আমি কথা পাতিম সকলোৰে মৰমৰ জনপ্ৰিয় মেনেজাৰ ছাৰ কি খবৰ বিৰাট ভাল আৰু বঙাইগাঁও আহিছোঁ খুব ভাল লাগিছে ৰাইজৰ লগত একেলগে চিনেমা চাম আজি আমি একদম আৰু নতুন এখন সিনেমা আগৰ অভিজ্ঞতা এইখন আগত আছিলে আমি ৱেব সিৰিজ হিচাপে পাইছিলোঁ আৰু এবাৰ একদম ফুল কেনেকুৱা অভিজ্ঞতা হৈছে চ' একচুৱেলি ৱেব ছিৰিজৰ পৰা এখন চিনেমা হৈছে চ' এয়া সম্ভৱ হৈছে ৰাইজৰ মৰম আৰু আশীৰ্বাদৰ কাৰণেই আৰু এইটো পৰ্যায়ত আমি উপনীত হৈছোঁহি গতিকে খুব এটা ভাল লগা সময় এয়া আচ্ছা যেতিয়া আপুনি শ্বুট কৰি আছিলে ক'ত হৈছিলে গোলাঘাট আমাৰ গোলাঘাটত হৈছে গোলাঘাট যেতিয়া শ্বুট হৈ আছিলে আমি মাজে মাজে ফেচবুকত পাই থাকোঁ মেনেজাৰ ছাৰ শ্বুট কৰি থাকোঁতে এনেকুৱা কিবা আছিলে নেকি যে কোনোবাই আহি আপোনাক স্পেচিয়েলি চাবলৈ আহিছিলে আমাৰ মেনেজাৰ ছাৰ বুলি তেনেকুৱাতো হৈ থাকে বাৰু আমাৰ অকল মোক বুলিয়েই নহয় আমাৰ গোটেই টীমটোক ৰাইজে ইমানেই মৰম দিছে যে সঁচাই আমি মৰম নহয় মই বিশেষ মৰমৰ কথা তেনেকুৱা বিশেষ মৰমৰ কথা নকওঁ এতিয়া মৰম আছে মানে আজি যেতিয়া বঙাইগাঁও চিনেমা হলত সোমাইছিলে তেতিয়া সেই দূৰৰ পৰা কৈ আছিলে আই লাভ ইউ মেনেজাৰ ছাৰ বুলি কেনেকুৱা লাগেনো তেনেকুৱা চ' সেইবোৰ আচলতে সেই আৰু মৰমখিনিক লৈ পেলাই আমি আগবাঢ়ি গৈ আছোঁ বহুত মৰমখিনিক লাগিবই তেতিয়াহে আমি আৰু সাহস পাম আমাৰ এই শক্তি ক'বলৈ গ'লে আচ্ছা ঠিক আছে তেতিয়াহ'লে আমি আহিছোঁ এইবাৰ এইবাৰ আমি আহিছোঁ SUV দুখন ব্লকবাষ্টাৰ বুলি ক'ব লাগিব প্ৰথমে ৰঘুপতি তাৰপিছত আহি গ'ল বিদুৰ ভাই আৰু ইয়াৰ পিছত কি বিদুৰ ভাই এতিয়ালৈকে ব্লকবাষ্টাৰ হোৱা নাই হৈ গৈছে 3 দিনত তেওঁলোকৰ কালেকশ্যন মই জনামতে 1.24 crore হৈ গৈছে গতিকে মই ক'ব পাৰোঁ যে ৰঘুপতিকটো ৰেকৰ্ড ব্ৰেক কৰিছে মানে ফাৰ্ষ্ট 3 days কালেকশ্যনত অকণমান ৰঘুপতিতকৈ বেটাৰ হয় এইটো হয় তাকে দৰ্শকৰ মৰম আমি মানে আশা কৰাতকৈ বহুত বেছি মৰম দিছে ৰাইজে বিৰাট ভাল পাইছে চাই পেলাই যিটো কৈছে আমাক যিটো ফিডবেক পাইছোঁ খুবেই বেছি ভাল লাগিছে আৰু ইমান বেছি কষ্ট চব সকলো সাৰ্থক হোৱা যেন লাগিছে আচ্ছা এতিয়া মই ক'ম যে চিনেমাখন যেতিয়া কৰিছে গোটেই চিনেমাখনত হাঁহি কান্দোন গোটেই আছে হাঁহি অলপ বেছি আছে ভাল লগা মুহূৰ্ত আছে কিবা এনেকুৱা কমেডি চিন হৈছিলে নেকি না কমেডি মানে কি আমি যিহেতু লগৰ হয় গোটেই সোপা আমি 11 চনৰ পৰা একেলগে নাটক কৰিছোঁ চিনেমা কৰিবা গতিকে আমাৰ মাজত অনবৰতে কমেডি হৈ থাকে এনেকুৱা এটা স্মৃতিৰ মুহূৰ্ত বুলি একো নাথাকে আমাৰ আমি এনি টাইম আমাৰ ফুৰ্তিয়ে চলি থাকে আড্ডাই চলি থাকে কিন্তু কামত কিন্তু আমি সকলোৱে সিমানেই চিৰিয়াছ যেতিয়াই শ্বট দিব হয় চব কেৰেক্টাৰত যায় তেতিয়া কোনো হাঁহি ফূৰ্তি নাই তেতিয়া চব চিৰিয়াছ হৈ যায় তেনেধৰণৰ আচ্ছা বঙাইগাঁও বুলি ক'লে মই এজ এ ডিৰেক্টৰ এতিয়া মই ক'ম আপোনাক যে বঙাইগাঁও বুলি ক'লে অকণমান ভাবে কাৰণ বঙাইগাঁও জেগাত অসমীয়া চিনেমা এটা ষ্ট্ৰাগল আহে আপুনি কি ভাবিছিলে নহয় ষ্ট্ৰাগল মানে কি হয় আচলতে প্ৰচাৰবোৰ অকণমান হয়তো অকণমান পোৱাহি দেৰি হয় বা ৰাইজে জনাত অকণমান দেৰি হয় কিন্তু এই আমাৰ বিদুৰ ভাইৰ ক্ষেত্ৰতে হওক বা শ্ৰী ৰঘুপতিৰ ক্ষেত্ৰতে হওক প্ৰথম 2 দিন বা 3 দিন সিমান নাছিলে কালেকশ্যনছ কিন্তু তাৰপিছত লাহেকৈ যেতিয়া আৰম্ভ হ'ল তেতিয়া পিক আপ লৈ ল'লে চ' কালি ইয়াত বঙাইগাঁৱত হাউচফুল হৈছে মই আশা কৰিছোঁ বা হৈছেই আজিও হাউচফুল হৈছে গতিকে এনেধৰণে লাহে লাহে পিক আপ লৈ ল'ব হয় গতিকে এইবাৰ মই যাম বাইলুং বুলি ক'লে আচলতে চবেই চিনি পায় তাৰপিছত চুমকি গতিকে একদম বয়সমতে চৰিত্ৰ অপজিট হৈছে নহয় জানো কেনেকুৱা লাগিছে বহুত বেছি ভাল লাগিছে ৰাইজে যিমান মৰম দিছে আমি ভাবা নাই লাষ্ট মানে আজিতো 4 নম্বৰ দিন কালি 3 দিনত আমি যিখিনি ৰাইজৰ পৰা মৰম পালোঁ তো বহুত বেছিয়ে আমি ভাল পাইছোঁ আৰু অনাগত দিনত ইয়াতকৈ বেছি ৰাইজে মৰম দিব বুলি ভাবিছোঁ একদম আৰু আপোনাৰ প্ৰতি মৰমটো ৰাইজৰ আছে আগৰ পৰা বাইলুং বুলি ক'লে সকলোৱে গম পায় এতিয়া এইখন চৰিত্ৰটো অলপ বেলেগ বয়সটো বেলেগ কেনেকুৱা লাগিছে কেতিয়াবা সংঘৰ্ষটো আহেনে যে এইটো বয়সত সেইটো এজৰ মই কৰি আছোঁ বুলি তেনেকৈ ভবা মানে মনলৈ ইমানকৈ নাহে আচলতে স্বাস্থ্যটোৱে অকণমান সহায় কৰে মোক মেইন কথা সেইটো মোৰ প্লাছ পইণ্ট বুলিয়ে ধৰিম এতিয়া যিহেতু মোক তেনেকৈয়ে চিনি পায় ৰাইজে আৰু মোৰ নিজৰ পেটটোৰ লগতে ৰাইজে মোক মৰম দিয়ে সেইটো কাৰণে এইটো এটা বডি শ্বেমিঙৰ কেতিয়াবা টপিক আহে কেতিয়াবা ওলাই যে তেওঁ ৰিয়েক্ট নকৰাটো বহুত ভাল আপুনি পাত্তাই নিদিয়ে কেতিয়াবা আহে ন সেই বিষয়ে কিবা ক'ব মানে মোক গাতে নালাগে কাৰণ মই শকতে আৰু এতিয়াতো মোক
মুখটো ক্ষীণ বুলি ক'লে তেওঁলোককহে মানুহে কিবা অকণমান গণ্ডগোল আছে বুলি ভাবিব স্নিগ্ধা কেনেকুৱা লাগিছে এইখন কৰি এইখন এতিয়া ডাঙৰ পৰ্দাত আহি গ'ল আগতে ৱেব ছিৰিজ আছিলে কেনেকুৱা লাগিছে কেনেকুৱা লাগিছে মানে আমাৰ সকলোৰে সপোন আছিলে আগৰ পৰাই গোটেইখিনি যিহেতু একেলগে আমি নাটক কৰিছিলোঁ প্ৰথম সপোনটো এতিয়া মানে দিঠক হৈ গ'ল খুব বেছি ভাল পাইছোঁ আৰু অসমবাসীক বিশেষকৈ বহুত বেছি ধন্যবাদ যে আপোনালোকে ইমান বেছি মৰম দিছে আৰু এনেকৈ মৰম দি যাব আমাক আৰু ব্লগ যেনেকৈ বনাই অৰিজিনেল বনাইনে নবনাওঁ অকণমান কৈ দিয়ক না মানে ব্লগ যেনেকৈ কৰে হেল্ল' গাইজ বুলি অকণমান কৈ দিয়ক নমস্কাৰ ৱেলকাম টু গীতালিজ ব্লগ আজি আমি আহিছোঁ বঙাইগাঁৱলৈ বহুত ভাল লাগিছে ফাৰ্ষ্ট টাইম আহিছোঁ বঙাইগাঁওখন বৰ ধুনীয়া আৰু হলকেইটা বিশেষকৈ বৰ ধুনীয়া দেখিছোঁ ঠিক আছে এইবাৰ আহিছোঁ একদম ঠাণ্ডা আৰু চিনেমাখনতো ঠাণ্ডা ৰ'ল কৰিছে বয়স মিনতি একদম কম বয়সত চাগে একদম গধুৰ দায়িত্ব লৈছে নহয় ডাবল দায়িত্ব লৈছে কেনেকুৱা লাগিছে ভাল লাগিছে কাৰণ মোতকৈ বহুত বেছি কেৰেক্টাৰটো অকণমান ডাঙৰ হয় তো মোৰ এজটো সিমান নহয় তথাপিতো যে সিমানখিনি কৰিব পাৰিম বুলি আমাৰ ডিৰেক্টৰে ভাবি ল'লে সেইটো মোৰ কাৰণে বৰ ডাঙৰ কথা আচলতে আৰু যেতিয়া লগ পাইছোঁ মানুহবিলাকক তেতিয়াই কৈছে তুমিচোন বহুত সৰু ছোৱালী এনেকৈ বুলি কৈছোঁ মই সৰুৱে হয় তো তেওঁলোকে যে তেনেকৈ আদৰি লৈছে সেইটোও ভাল লাগিছে তো তাৰ কাৰণে চবকে বহুত বেছি ধন্যবাদ আৰু আমাক সকলোকে যে ইমান বেছি মৰম দিছে তাৰ কাৰণে অশেষ ধন্যবাদ জনাইছোঁ আৰু চিনেমাখনত আমি দেখিছোঁ যে কান্দোন চিনটো আছে ভালেখিনি আছে তোমাৰ ফালে চিনেমাখন কৰোঁতে কান্দোনটো ওলাইছিল নে নাই মই ৰিয়েলি কান্দো সেইকণ সময়ত মই যেতিয়া কেৰেক্টাৰ সোমাই থাকোঁ সেইকণ সময়ত মই বেলেগ কথা নাভাবোঁ আৰু মানে কাৰণ ইমান ডাঙৰ মোতকৈ ইমান ডাঙৰ কেৰেক্টাৰ এটা কৰিব লাগিব মই জীৱনত কেতিয়াও প্ৰেগনেণ্ট হৈ পোৱা নাই যে মোৰ এক্সপিৰিয়েঞ্চ নাই যে তাৰ কাৰণে মই বহুত কেৰি কৰিব লগা হৈছে এতিয়া আছোঁ আমি চিনেমাখনত শৌৰ্যবৃত্তিত জড়িত থকা তিনিগৰাকী কি বুলি ক'ম এতিয়া মই কি বুলি ক'ম কওকচোন এই চুৰৰ আইডিয়াবোৰ মানে কেনেকৈ মানে আইডিয়া দিয়া মানুহজন আজি নাই আজি তাৰ বাৰ্থডে তাক এতিয়াও কওঁ হেপী বাৰ্থডে এইফালৰ পৰা আমিও কৈছোঁ বঙাইগাঁৱৰ পৰা কৈছোঁ একদম মানে বঙাইগাঁৱৰ পৰা আমিও কৈছোঁ আহি পেলাই কৈছোঁ কালিতো পালোৱে আজি আকৌ কৈছোঁ যে হেপী বাৰ্থডে নিতুল হেপী ভেৰি হেপী বাৰ্থডে বঙাইগাঁও টাইমছৰ ফালৰ পৰাও খুব ধুনীয়া অভিনয় কিন্তু এই আইডিয়াবোৰ আচলতে SUV-ৰ নে নিতুল ডেফিনেটলি SUV আৰৰ ব্যক্তি আৰৰ ব্যক্তি আৰু আমাৰ জ্যোতিষ্মান বাবু বুলি মাতোঁ আমি আৰু প্ৰথমতে আপোনাক ধন্যবাদ জনাইছোঁ আমাক আজি আহি আমাৰ লগত এনেকৈ থকাৰ বাবে আৰু আপোনাৰ কাৰণে আজি আমি ইয়ালৈ আহিবলৈ পাইছোঁ তাতকৈ এটা ডাঙৰ কাৰণ মই আজিলৈকে বঙাইগাঁও আহি পোৱা নাই আহোঁতে ইয়াই মই কৈছোঁ বোলো বিদু ভাই চাহ আমাক বঙাইগাঁও পোৱাই দিলেহি আনি সেই চিনটো সেই বিশেষ চিন এটা মই ইমান উল্লেখ নকৰোঁ সেইখিনি সময়ৰ অভিজ্ঞতাটো যেতিয়া লিখি গৈছে মানে মই তেতিয়াই কৈ আছোঁ যে হেৰি এইটো কি হ'বগৈ ঠিক নাই তাৰমানে মানুহে গালি পাৰিব পাৰে ন সেইখিনি কৰি বাৰু এতিয়া ভালেই পাইছোঁ মানুহখিনিয়ে হেৰি কৰিছে এই সেই চিনটো বহুতখিনি মানে আমি কোনটো হেৰিয়ত আছিলোঁগৈ ঘৰটো যোৰহাটৰ এটা ঘৰ লৈ লোৱা হৈছিলে বনিয়ন গ্ৰোথ বুলি এটা ঘৰ লৈ লোৱা হৈছিলে আমাৰ থাকিবলৈ বেলেগ দিগদাৰ হৈছিলে বাহিৰত বাঘ ভিতৰত ভূত থাকোঁ ক'ত থাকোঁ তাৰমানে এদিন গোটেইখিনি গুচি আহিলে তলুকু আৰু মই বাহিৰত ৰৈ আছোঁ মানে ই খুব ডাঙৰকৈ চিঞৰি পেলাই গান গাই আছে তাৰপিছত যেতিয়া গান গাই আছে মই কৈছোঁ কি মানে অকণমান মাত এটা শুনি আছোঁ হুঁকৰি থকা লেখীয়া মাত এটা শুনি আছোঁ যিহেতু আমাৰো গাঁৱত ঘৰৰ মাজে মাজে এই বাঘৰ হেৰি এটা শুনোঁ অলপ দূৰ গৈ চাইছোঁ বাঘে গুজৰি আছে মই ইয়াক কৈছোঁ মনে তাক কৈছোঁ সি আৰু ডাঙৰকৈ চিঞৰিছে সি মানে এই ভয় খাইছোঁ বুলি আৰু চিঞৰিছে তাৰমানে লাষ্টত কৈছোঁ একদম মনে তাক কৈছোঁ সেইপিনে দেখিছোঁ বাঘৰ মাত মানে সঁচাকৈ আছিলে আৰে গুজৰিছে দৌৰিছোঁ গোটেইকেইটাই দৌৰৰ কোবত মানে টাইলছত দৌৰিব পৰা নাই বুজিছা নাই এটা গৈ বান্দাখন শেষ হৈ থাকিলে এটাই গৈ ওপৰেদি জঁপিয়াই দিলে আমি আকৌ বেগ হৈ তলেদি নামি গৈছোগৈ মানে ৰুমৰ ভিতৰত কিয় সোমোৱা নাই ৰুমত আগত তলা আৰু তাতে ভূত বুলি ভয় খুৱাই দিলে প্ৰেম সফল হ'ল নাই প্ৰেম চলি আছে আৰু চলি আছে কি হয়গৈ এতিয়া আকৌ পিছলৈ মানে চলিব এতিয়াই গম নাপাম কিমান দিন থাকে কিবা পইচা পাতি পাইছে এতিয়া বদলিও হ'ব পাৰে মন আপোনালোকক চিনি পায় সকলোৱে আগৰ পৰাও চিনি পায় আপোনালোকে জড়িত হৈ আছে এইটো ক্ষেত্ৰত তাৰপিছত বিদুৰ ভাইৰ পৰা আপোনালোকৰ এটা নতুন পৰিচয় আমিও গম পোৱা হ'লোঁ আগতে যদিবা অকণকৈ গম পাইছিলোঁ আমি ভাল পোৱা হৈ গ'লোঁ মানুহকেইজনক গোটেইকেইজনক ভাল পোৱা হৈ গ'লোঁ এতিয়া মেনেজাৰ বুলি ক'লেও এটা ক্ৰাছ আহি যায় আপোনালোকৰ প্ৰতিও এটা মানুহৰ আছে সেই বস্তুটো কেতিয়াবা আহিছেনে নাই শ্বুটিঙৰ মিছ কল মেছেজ ভাল পাওঁ আৰু এনেকুৱা টাইপৰ আহে নাই আহে
এতিয়া বিয়া পতা নাই আহিব বিয়াটো পাতা নাই নাই পতা বিয়া পাতিছা এই মই পাতিলোঁ আপোনাক নুসুধো এইটো কথা নুসুধো আৰু ন নালাগে মাৰ খাবগৈ লাগিব মই গৈ পেলাই মাৰ খাম ঘৰত আপুনি বিয়া পাতিলে নাই মোলৈ খালি ইমান মেছেজ চেছেজ নাই কাৰণ কেলৈ গম পায় নে মই কেমেৰাত দেখিবলৈ বহুত বুঢ়া যেন দেখে মানে চাগে এইটো চাগে বহুত বুঢ়া বুলিব বাকী আমাৰ সকলোৱে আহি থাকে বাৰু গতিকে আমি আছোঁ গোটেই বিদুৰ ভাই টীমৰ লগত হাঁহি ধেমালিৰ মাজেৰে তেওঁলোকে যেনেকৈ চিনেমাখন কৰোঁতে যেনেকৈ হাঁহি ধেমালিৰ মাজেৰে তেওঁলোকে অভিজ্ঞতাৰে আগবাঢ়িছে ঠিক তেনেকৈ তেওঁলোকে তাৰ মাজে মাজে কান্দিব লগা হৈছে আৰু তাৰ ফলস্বৰূপে এতিয়া সেই ৰিজাল্টটো আমি পাই আছোঁ আমি হাঁহিছোঁ আৰু ক'ৰবাত আমি অকণমান কান্দিছোঁ কিন্তু খুব ধুনীয়া মেছেজ কেইটিমান লৈ তেওঁলোকে এই চিনেমাখন প্ৰস্তুত কৰি তুলিছে আৰু বিদুৰ ভায়ে অসমত এতিয়া জিলিকি আছে আশা কৰোঁ বাকী মাত্ৰ 3টা দিন গৈছে আশা কৰোঁ আৰু অনাগত দিনতো গোটেই ৰাইজে কোনেও নৰোৱাকৈ বিদুৰ ভাই চায় কাৰণ যদি আপোনালোকে নেচায় কিবা এটাতো হেৰাব জীৱনত মই জানো ঠিক আছে মই তোৱালী উপাধ্যায় বঙাইগাঁও টাইমছ বিদুৰ ভাই আজি কেইদিনমানৰ পৰা মনলৈ বৰ বেয়া ভাৱ কিছুমান আহি আছে হ'ল আমি ধৰা পৰিম কেনেকৈ গছেতো আৰু মুজে বচাও বুলি চিঞৰিবলৈ নাযায় মানুহৰ যেতিয়া বেয়া দিন আহে এইবোৰ যুক্তি দি বাচিব নোৱাৰো তেতিয়াহ'লে এতিয়া কি কৰিম বুলি ভাবিছো লাইভ লিখে নহয় ব্লগ মহিমা এজনী আছে কিবা আপদ বিপদ হ'লেও কহি সামৰি ল'ম আৰু আমাৰ এই দূৰৰ অৱস্থাবোৰৰ চবেই সুবিধা লয় কিন্তু এবাৰ হয় ইপাৰ নহয় সিপাৰ